শেহতীয়া যি ধেমাজি জিলাৰ বানপানী এই বান পৰিস্থিতি দেখা গৈছে জোনাই বিধানসভা সমষ্টি সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু আমাৰ লগত এই মুহূৰ্তত আছে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক জোনাই বিধানসভাতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে এইবাৰ শেহতীয়া আজি কি দেখিলে আপুনি পানীটো ছাবচাইড হৈছে কিন্তু ঘৰবোৰ যিটো ডিভাষ্টেশ্যন হৈছে খৰি জাবৰ ঘৰবোৰ গোটেই অৰুণ চাপৰি ফালে আৰু তাৰে মানুহখিনি ইয়াতে কেম্পত আছে এনেকৈ ইহঁতে এনেকুৱা অৱস্থা যে ঘূৰি যাব পৰা অৱস্থাত নাই তাৰপাছত এইকাৰণে আৰু প্ৰটেকশ্যন ৱৰ্ক আমি নদীবোৰত যদি নকৰোঁ এতিয়া অহাবাৰ তাত আৰু মানুহ থাকিব নোৱাৰিব হায়েষ্ট ডেমেজ ইয়াৰ পৰা পানীটো গৈ গাঁওবোৰত হৈছে আৰু ৰিলিফটো যেনেকৈ এতিয়া আমি কণ্টিনিউ কৰিব কৈছোঁ যেতিয়ালৈকে মানুহবোৰ ঘৰলৈ ঘূৰি যাব নোৱাৰিব আৰু অল্টাৰনেটিভ ব্যৱস্থা বহুততো ভঁৰাল একেবাৰে শেষ হৈ গ'ল ঘৰ শেষ হৈ গ'ল আৰু এতিয়া যিটো দৃশ্য দেখিছোঁ গোটেই যিমান কাঠ কুণ্ডা লৈ আছিলে ঘৰবোৰ ভাঙি ঘৰবোৰৰ ভিতৰত কাঠ কুণ্ডা হৈ আছে চ' সেইকাৰণে চিটুৱেশ্যনটো অলপ টাইম লাগিব যেতিয়ালৈকে টাইম লাগে কেম্পত থাকিব আৰু যেতিয়া ঘূৰি যাব পৰা অৱস্থা হ'ব তাৰপাছত আকৌ এমাহ দুমাহ ৰিহেবিলিটেশ্যনৰ কাৰণে টাইম লাগিব তাৰ কাৰণে আমি ৰিলিফবোৰ দি থাকিম অস্থায়ী শিবিৰটোৰ নামটো কি আৰু ইয়াত ক'ৰ মানুহখিনি আছে বানাকান্ত ইয়াত অস্থায়ী শিবিৰখনৰ নাম হ'ল তেলাম ট্ৰাইবেল হাইস্কুল লগতে ইয়াত তেলাম গাঁও পঞ্চায়ত অন্তৰ্গত আৰু মিছামুৰা গাঁও পঞ্চায়ত অন্তৰ্গত 4 নং মধুপুৰ আৰু অৰুণ চাপৰি আমাৰ ডিকাৰী নদী আৰু পটে নদী লগতে আমাৰ ডেকা নদী তিনিখন নদীয়ে গোটেই গাঁওখনৰ খেতিপথাৰ অকলে নষ্ট হৈ গৈছে লগতে আমাৰ যিমানখিনি ৰুবলগীয়া আমাৰ ধান আছিল গোটেইখিনি এতিয়া নষ্ট হৈ আছে লগতে আমাৰ গৰু ম'হ ছাগলী ইত্যাদি গোটেই ঘৰবাৰী বৰবাদ সেইকাৰণে আমি এতিয়া যিখিনি মানুহ ইয়াত আছে সেই মানুহখিনি আপোনালোকে কি ভাবে কিমান দিন পৰ্যন্ত ইয়াত থাকিব লগা হ'ব পৰিৱেশ হ'ব পাৰে এতিয়া আমাৰ বিশেষকৈ ইয়াত যিমানখিনি আমি শিবিৰত থকা ব্যক্তিসকলে নাই কমি ইয়াত 10 দিন থাকিব লাগিব এতিয়া ঘৰত থাকিবৰ কাৰণে কোনো খোৱা পানীৰ ব্যৱস্থা নাই গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ অসম চৰকাৰৰ বিশেষভাৱে অনুৰোধ গতিকে 3খন নদীক নিৰাপত্তা দিবৰ কাৰণে লগতে আমাৰ গঞা ৰাইজক ব্যৱস্থা কৰি দিয়ে সেইকাৰণে আমাৰ অনুৰোধ থাকিল